আজি বহুদিন মানে ৩-৪ বছৰৰ পৰা এটা ঘটনা আমাৰ লংকা চহৰত হৈ আছে। লংকাৰ পৰা ধৰি যোৰাপুখুৰ শ্ৰীমন্ত শংকৰদেৱ নগৰলৈকে এটা ঘটনা হৈ আছে। আমাৰ সন্ধিয়া হ'লে আমাৰ যি ছোৱালীসকল আছে তেওঁলোক ওলাবলৈ অলপ অসুবিধা পাই আছে। কাৰণ হ'ল তেওঁলোকে টিউশ্যনৰ পৰা হওক বা কম্পিউটাৰ ক্লাছ পৰা হওক ঘৰলৈ উভতা সময় কি কৰে, এজন দুৰ্বৃত্ত এজন অচিনাকি ব্যক্তি পালচাৰ বাইক, ক'লা কালাৰ পালচাৰ বাইক, ক'লা হেলমেট পিন্ধি আহি তেওঁলোকৰ লগত আমাৰ ছোৱালীবোৰৰ লগত ভণ্টিবোৰৰ লগত বেড টাচ কৰি যায়। য'তে হওক বেড টাচ কৰি যায় বা তেওঁলোকৰ চুলি ধৰি টানে বা হয় দৃশ্যৰ বেলেগ বেলেগ ঘটনা তেওঁলোকে কৰিবলৈ চেষ্টা কৰি আছে। এক প্ৰকাৰৰ এইটো বহুত দিন ধৰি চলি আছে। আমি প্ৰশাসনকো জনাইছোঁ, মাজত বন্ধ হৈছে কিন্তু এতিয়া আকৌ চলি আছে। কালিৰ ভিতৰতে 4-5টা ঘটনা আমাৰ লংকা চহৰত, যোৰাপুখুৰী, ভালুকমাৰী আৰু শ্ৰীমন্ত শংকৰদেৱতো এই ঘটনাটো হৈছে। তো সেইবাবে আমি আজি লংকা থানাত সকলো আহিছোঁ, আমাৰ ৰাইজ সকলো আহিছে, আমাৰ যুৱ যিমান আছে সকলো আহিছে আমাৰ ভণ্টিবোৰৰ ছেভৰ কাৰণে, যাতে এই ঘটনাটো যি ঘটি আছে অতি সোনকালে বন্ধ হয়। আৰু যি দুষ্কৰ্মকাৰীয়ে এই ঘটনাটো কৰি আছে তেওঁক অতি সোনকালে আমাৰ প্ৰশাসনে ধৰি অতি উচিত তদন্ত লয় আৰু উচিত শাস্তি প্ৰদান কৰে। আমাৰ ভণ্টিসকলৰ এতিয়া সন্ধিয়া হ'লে ওলাবলৈ বহুত টান হৈ আছে। তো সেইবাবে আপোনালোকৰ জৰিয়তে আমি অসমৰ চৰকাৰক আৰু আমাৰ পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই যি কাম চলি আছে, যি এটা ঘৃণনীয় কাম চলি আছে আমাৰ লংকাৰ মাজত, এই ঘৃণনীয় কাম অতি সোনকালে বন্ধ হ'ব লাগে আৰু আমাৰ ছোৱালীবোৰ যাতে স্বাধীনভাৱে তেওঁলোকে মুক্তভাৱে তেওঁলোকে ঘূৰি ফুৰিব পাৰে। যিমান ছোৱালী আছে চবকে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, ল'ৰাটো কেনেকৈ আহে আপোনালোকে এইটো বস্তু জানি লওক। ল'ৰাটো আপোনাৰ ওচৰত বাইক লৈ লাহেকৈ আহিব, আপোনাৰ ওচৰত যেতিয়া আহে সিহঁতে কি কৰিব, আপাৰ লাইট দি দিয়ে, তেতিয়া আপুনি কি কৰিব, চকুটো ঢাকি দিব, সি আপোনাৰ বুকুত টাচ কৰি গুচি যাব। তো এইটোৰ পৰা আপোনালোকে প্লিজ সাৱধান থাকিব। বাইক যেনেকৈ লাহেকৈ আহে আপোনাৰ ছাইডত আহি আছে, আপুনি নিজকে অলপ সতৰ্ক কৰি লয়। আমাৰ ঘৰ লংকাপট্টি 1 নম্বৰ ৱাৰ্ড, কালিবাৰী ৰোড। তাত 3টা কেছ হ'ল। আমি এইটো কমপ্লেইন আগতে দিছোঁ কিন্তু এতিয়ালৈকে একশ্যন লোৱা নাই। আমি আগত মিডিয়াৰ ওচৰত অহা নাই, এইটো কাৰণে অহা নাই, আমি ভাবিছিলোঁ চিক্ৰেটলি ল'ৰাটোক ধৰি ল'ম যাতে সি গম নাপায়, আমি পিছফালে দি ভালকৈ তাক ধৰি ল'ম। কিন্তু আজিলৈকে প্ৰশাসনে আমাক হেল্প কৰা নাই, এইটো ধৰা নাই। আমি DSP অফিচলৈকে কমপ্লেইন দিছোঁ কিন্তু আজিলৈকে একশ্যন পোৱা নাই। কিন্তু এতিয়া আমি আহিছোঁ চবে ৰাইজ মিলি, এতিয়া বহুত বেছি হৈছে। কালি এক দিনত 5টা কেছ হৈছে। সুভাষ নগৰ, শংকৰ নগৰ, শিলবস্তি আপোনালোকে ভালুকমাৰীত। শিলবস্তি আপোনালোকে জানিব পাৰে, ইমান মানুহৰ ভিতৰত যদি সি এনেকুৱা ডাঙৰ কেছ কৰিব পাৰে তেনেহ'লে সি যিকোনো জেগাত সি কৰিব পাৰিব। আৰু কালি বেড টাচ কৰিছে, পৰহি ৰেপ হ'ব পাৰে। সি সাহস পাই আছে ন, সি যেনে হওক সি সাহস পাই আছে। এই সাহসটো বন্ধ কৰিব লাগিব আৰু ষ্ট্ৰিক্ট একশ্যন ল'ব লাগিব।